থাকিব নোৱাৰিলে গতিকে যিয়ে কাটিব এই বলি এই যজ্ঞৰ স্থান যিয়ে কাটিব এই বলি এই যজ্ঞৰ স্থান 100 জনী গাভী মই তেওঁক কৰিম দান 100 জনী গাভী মই তেওঁক কৰিম দান বলিৰ পিতৃ অৰ্জিগত আছিল সেই স্থান অৰ্জিগত মানে মই তাৰ কথা কৈছো জানানে যিজন লৰাক কিনি কিনে লৈ আনিছিলে অৰ্জিগত ব্ৰাহ্মণৰ পৰা সেই ব্ৰাহ্মণজনে সেই সভাত উপস্থিত আছিল মানে বলি কটা লৰাজনৰ বাপেকো সেই সভাত উপস্থিত আছিল বলিৰ পিতৃ অৰ্জিগত আছিল সেই স্থান অৰ্জিগত ব্ৰাহ্মণে মনে মনে ভাবে কি ভাবে সহস্ৰ ধন পালো মই ইয়াক বিক্ৰী কৰি আৰু দেখোন মই 100 জনী গাভী পাম ইয়াক বলি কাটি যদি ইয়াক বিক্ৰী কৰি ইমান সবা ধন সম্পত্তি পালো মই আৰু যদি এবাৰ ইয়াক কাটি কিনে মই 100 জনী গাভী পাওঁ তাতকে মোক আৰু কি লাগে হা মোৰ পুত্ৰ হল কি হল মই নিজেই কাটি মহাৰাজ মহাৰাজ আদেশ কৰক মহাৰাজ আদেশ কৰক মহাৰাজ এতিয়া চাওকচোন বাৰু ৰাইজ অকণমান ধনৰ বাবে নিজৰ পিতৃয়ে কেনেকৈ পুত্ৰক কাটিবলৈ গ'ল সেইকাৰণে কৈছিলো যে বাপ মেনে ধৰা হাপ এতিয়া চাওকচোন বাৰু অকণমান ধনৰ কাৰণে নিজৰ পিতৃয়ে কেনেকৈ পুত্ৰক কাটিবলৈ গ'ল নিজৰ পুত্ৰ বলি কাটি বলো খড়গলৈ পুত্ৰৰ কাষে যায় ধনৰ কাৰণে অন্ধ হৈ যায় দেখা কেনেই করুণ বিলাই দেখা কেনেই করুণ বিলাই ও কাল মূত্রী ধরি পিতৃ প্ৰথমতে এই শিশুটিক হালৰ পৰা উলিয়াই আনা প্ৰথমতে শিশুটি হালৰ পৰা উলিয়াই হৰিচন্দ্ৰৰ আগে যায় হৰিচন্দ্ৰৰ আগে যায় ৰজা হৰিচন্দ্ৰ তোমাৰ কথাৰ কেৱল আমি প্ৰমাণহে চাইছিলো তুমি কি কৈছিলা তুমি কৈছিলা যে তোমাৰ পুত্ৰ সন্তান হলে সেই পুত্ৰক যজ্ঞত বলি দিব পাৰিম বুলি সেইকাৰণে কৈছো মানুহে ইমান গৰ্ব অহংকাৰ কেতিয়াও কৰিব নালাগে কথাতে কৈছে যে কথাতে বতা পায় আৰু কথাতে কটা যায় ৰজা হৰিচন্দ্ৰ তোমাৰো ঠিক তেনেই দশা হ'ল
কাৰণে এই শিশুটোক ইয়াতে আনি বলি দিব ওলাইছিলা এই ৰাজা হৰিচন্দ্ৰ ও মানুহৰ তেজ মাংস দেৱতাই নাখায় শুনা শুনা হৰিচন্দ্ৰ শুনা শুনা হৰিচন্দ্ৰ ৰজা হৰিচন্দ্ৰ আকৌ কৈছো যে তুমিতো নাজানা এই মানুহৰ তেজৰ মাংস কেতিয়াও দেৱতাই নাখায় শুনা তোমাৰ ৰোগ ভাল হ'ব তোমাৰ যে এই ৰোগ হৈছে এই ৰোগ কিন্তু এই শিশুটিৰ পৰাই ভাল হ'ব তোমাৰ ৰোগ ভাল হ'ব এই শিশুৰ পৰা ধৈৰ্য ধৰা হৰিচন্দ্ৰ ধৈৰ্য ধৰা